নমস্কাৰ সকলোকে। আমি কালী পূজাত যাবৰ কাৰণে ৰেডি হৈ ল'লোঁ আৰু ইফালে চাওক মোৰ শাহুমাও ৰেডি হ'লে আৰু লগতে প্ৰসাদ চসাদবিলাক এটা মানে চৰিয়াত এনেকৈ সকলোবিলাক ভৰাই লৈছে আৰু আমি এতিয়া গৈ আছোঁ মন্দিৰলৈ। আৰু এই চাওক মন্দিৰত আহি পালোঁ। আহিয়ে আপোনালোকক দেখুৱাম বাৰু মন্দিৰৰ ভিতৰখন কেনেকুৱা। মাক সঁচাকৈ দেখিবলৈ ইমান ধুনীয়া লাগিছে, লাইটিঙো ভাল লাগিছে আৰু মাৰ মুখখন সঁচাকৈ বহুত ধুনীয়া লাগিছে। আৰু সকলোৱে এনেকৈ নিজৰ নিজৰ প্ৰসাদবিলাক সজাই দি আছে। যিহেতুকে মন্দিৰৰ ভিতৰত জাগা কম, সেইকাৰণে মই অকণমান বাহিৰৰ ফালে দেখাই দিছোঁ। তাৰপিছত মই চাকি বন্তিৰ ভিতৰত গৈ জ্বলাম। আৰু ইয়াতে সকলো ফল প্ৰকাৰ কটা হৈ আছে। ইফালে চাওকচোন বাবুজনে মাৰ কাৰণে ভোগ বনাই আছে মানে ইয়াতে। আৰু সকলোৱে মিলি চব্জি কাটি আছে, লগতে ময়ো অকণমান চব্জি কাটি আছোঁ। আৰু ননদক ক'লোঁ যে মোবাইলটো ধৰি ভিডিঅ' এটা বনোৱা। আৰু জেঠি শাহুৰি মাজতে আহি ক'লে ভিডিঅ' বনাই আছে, মোক যদি নুঠোৱা টাকোনেৰে কোবাই দিম। তো সেইকাৰণে জেঠি শাহুৰি সেনেকৈ ক'লে আৰু চবেই মিলি চব্জি কাটি সঁচাকৈ ভাল লাগে। আৰু যিবিলাক মানে প্ৰসাদত দিবৰ কাৰণে আপোনাৰ পাৰ চৰাই বা ছাগলী তাগলী আনিছে, এইবিলাকত পূজা কৰা হৈ আছে। বাবুনে পূজা কৰি দি আছে। আৰু মই যিহেতুকে পাৰ চৰাইযোৰ বলি নিদিওঁ, উৰাই দিম ওপৰত, সেইকাৰণে দিয়াৰ আগতে এটা প্ৰণাম কৰি ল'লোঁ। আৰু ক'লে যে টিঙৰ ওপৰত মানে দলিয়াই দিয়া। মই ক'লোঁ দুখ পাব, কৈছে নহয় লাহেকৈ দলিয়াই দিয়া। আৰু এই চাওক মই টিঙৰ ওপৰত লাহেকৈ দলিয়াই দিওঁ। কি ধুনীয়াকৈ ওপৰত যায় এই পচা পাৰ চৰাই দুটা মানে তাতে থিয় হ'লে আৰু যায় মন্দিৰৰ ভিতৰৰ ঘণ্টাটা মই অকণমান বজাই দিলোঁ। দি প্ৰণাম কৰি বাহিৰৰ ফালে মই ওলাই আহিলোঁ। আৰু এতিয়া মানে আমাৰ বলি পূজাৰ মানে আয়োজন চলিব। এয়া চাওক বলি পূজাৰ আয়োজন চলিছে। ৰাতি বহুতেই হৈছে, প্ৰায় 2টা-2:30 বাজিছে। আৰু সকলোবিলাক যা যোগাৰ কৰি আছে। আৰু যিহেতুকে বলি দিবৰ কাৰণে বহুতখিনিয়ে আছে এইবাৰ, সেইকাৰণে এটা এটাকৈ সকলোবিলাক আনিব বলি দিবৰ কাৰণে। এয়া চাওক এটা ৰেডি কৰিয়ে আছে আৰু দিবৰ কাৰণে। এটা দিয়া হৈ গ'ল আৰু এইটো নেক্সটটো হয়, এইটোও দিব। এনেকৈ সকলোবিলাক মানে ছাগলী এটা এটাকৈ। আৰু দিয়াৰ আগতে চাওকচোন 3 পাক এনেকৈ ঘূৰাই লৈ, যিটোত বান্ধি লয় সেইটোত এনেকৈ 3 পাক ঘূৰাই তাৰপিছত সূতাটোত বান্ধি দিয়ে। দি তাৰপিছত এনেকৈ বলি দিয়ে। চাবচোন ধুনীয়াকৈ বান্ধি লৈছে। আৰু পিছফালে খুৰাজনে ধৰি আছে। আৰু বাবুনে আহি অকণমান মন্ত্ৰ চন্ত্ৰ কৰি কিবা পানী দি দিব। তাৰপিছতহে বলি দিয়া আয়োজনটো আকৌ দিয়ে। এবাৰ এটা দিয়া হৈয়ে গ'ল অলৰেডি। এয়া চাওক দিলে আৰু এটা। এনেকৈ আৰু সকলোবিলাক মানে বলি দিব। আৰু 3টা ছাগল বলি দিয়া হৈ গ'ল। এতিয়া পাৰবিলাক বলি দিব। এয়া চাওক দি আছে এটা এটাকৈ পাৰবিলাকো বলি। পাৰাও বহুত আছে দিবৰ কাৰণে, পাৰা চৰাই। তো এনেকৈ মানে সকলোবিলাক বলি দিয়া মানে আপোনাৰ সম্পূৰ্ণ হ'ল। আৰু বলি দিয়া সম্পূৰ্ণ হোৱাৰ পিছত এইটো বলিৰ এইবিলাক দোনাত থৈছে, কলৰ দোনাত, সেইবিলাক মাৰ ওচৰত নি দিব। আৰু যিহেতুকে হোম পৰিব মানে যজ্ঞ কৰিব, যজ্ঞৰ কাৰণে বাবুন আৰু খুৰাই সকলোবিলাক ৰেডি কৰি আছে যজ্ঞৰ বস্তু। আৰু যজ্ঞ দিয়া হৈ গ'ল, সকলো পূজা শেষ। এতিয়া সকলোৱে অঞ্জলি ল'ব, মানে পুষ্পাঞ্জলি ল'বৰ কাৰণে ৰেডি। যিহেতুকে মানুহ বেছি, তো সেনেকৈ দুভাগত দিম বুলি ক'লে মানে বাবুনে। তো সেইকাৰণে এভাগ লৈ ল'লোঁ আৰু আমি অকণমান দেৰিকৈ লৈ ল'ম। আৰু সকলোৱে মানে ইফালে অঞ্জলি লৈ থাকোঁতে এইটো দেখিছেনে, এইটো হ'ল এটা প্ৰসাদ। এনেকৈ মানে দলিয়াই দিব লাগে। মানে কোনোবা মানুহে মানে মানসিক কৰে যে মই 1 কেজি 2 কেজি এনেকুৱা বাতাচা বুলি কয়, যিটো চেনিৰে বনায়, সেইটো এনেকৈ ছিটাই দিম। আৰু সকলোৱে এনেকৈ মানে দৌৰা দৌৰিকৈ ধৰি কোনে কিমান উঠাব পাৰে সেইভাৱে মানে প্ৰসাদটো লয়। এনেকৈ সঁচাকৈ ভালেই লাগে এনেকৈ প্ৰসাদ লৈ। আৰু এয়া দেখিছে প্ৰসাদ চসাদ চবৰে লোৱা হোৱাৰ পিছত আমি মানে পূজাৰ সকলোৰে আয়োজন মানে খাবৰ কাৰণে আয়োজন কৰি দিলোঁ। আৰু এনেকৈ চবকে একফালৰ পৰা মানে লম্বাকৈ বহাই ময়ো প্ৰসাদ খাব ওলাইছোঁ। এয়া খিচাৰি প্ৰসাদ চসাদ খাই আছোঁ আজিলৈকে। বাই বাই।